মাত্ৰ 2 মিনিটতে জোৰা লাগিব ভঙা হাড়। ভঙা হাড় জোৰা লগাব এবিধ বিশেষ আঠাই। হয়, ঠিকেই শুনিছে, বিজ্ঞানীসকলে আৱিষ্কাৰ কৰি উলিয়ালে মেজিক আঠা। চাওঁ হওক সবিশেষ। ইয়াৰ আগতে ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিব। মাত্ৰ 2 মিনিটতে জোৰা লাগিব ভঙা হাড়। বিজ্ঞানীসকলে আৱিষ্কাৰ কৰি উলিয়ালে মেজিক আঠা। চীনৰ বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে হাড়ৰ আঠা লগা বন ব্লু। এই আঠা মাত্ৰ 2 পৰা 3 মিনিটতে ভঙা হাড় জোৰা লগাবলৈ সক্ষম হ'ব। ই সম্পূৰ্ণৰূপে জৈৱ পদাৰ্থৰ দ্বাৰা নিৰ্মিত আৰু 6 মাহৰ ভিতৰত নিজে শৰীৰত মিহলি হৈ যাব। ফলত ভঙা হাড় জোৰা লগাবলৈ আৰু ধাতুৰ ইমপ্লাণ্টৰ প্ৰয়োজন নাথাকিব। শামুকৰ পৰা অনুপ্ৰাণিত হৈ বন-02 নামৰ এই জৈৱ উপাদান তৈয়াৰ কৰিছে চীনে। শামুকবোৰ স্থিৰ হৈ থকাৰ ক্ষমতা দেখাৰ পিছত এই আঠাৰ ধাৰণাটো পাইছিল ডক্টৰ লিনে। তেওঁ লক্ষ্য কৰিছিল যে বিশাল ঢৌ বা সোঁততো শামুকবোৰ শিলত টানকৈ লাগি থাকে। হাড়ক একেলগে ধৰি ৰাখিবলৈ একে ধাৰণা ব্যৱহাৰ কৰি এই আঠা তৈয়াৰ কৰা হৈছে। এই আঠাৰ টানি ধৰাৰ ক্ষমতা 200 কিলোতকৈও অধিক। অস্ত্ৰোপচাৰৰ সময়ত ভঙা হাড়ত এই আঠা লগালে সোনকালে শুকাই যায় আৰু 2 বা 3 মিনিটৰ ভিতৰত হাড়ৰ লগত সংযুক্ত হয়। তেজেৰে ভৰা আৰ্দ্ৰ পৰিৱেশতো ই সমানে ভাল কাম কৰে। 6 মাহৰ ভিতৰত হাড় ভাল হ'লে আঠা নিজে শৰীৰত দ্ৰৱীভূত হয়, যাৰ ফলত দ্বিতীয়বাৰৰ বাবে অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই। এই পৰ্যন্ত 150 জনতকৈ অধিক ৰোগীৰ ওপৰত ইয়াক ব্যৱহাৰ কৰা হৈছে। পৰৱৰ্তী খবৰ। অৱশেষত ৱাকফ আইনক লৈ আদালতত মুছলমান পক্ষৰ বৃহৎ জয়। ৱাকফ বোৰ্ডৰ মুখ্য বিষয়া হ'ব নোৱাৰিব অমুছলমান। কেইবাটাও বিষয়ত মুছলমানৰ পক্ষত ন্যায়ালয়ৰ ৰায়। চাওঁ হওক খুবেই গুৰুত্বপূৰ্ণ খবৰ। ৱাকফ আইনক লৈ আদালতত মুছলমান পক্ষৰ বৃহৎ জয়। ৱাকফ বোৰ্ডৰ মুখ্য বিষয়া হ'ব নোৱাৰিব অমুছলমান। কেৱল মুছলমান লোকেহে হ'ব পাৰিব ৱাকফ বোৰ্ডৰ মুখ্য বিষয়া। নাগৰিকৰ অধিকাৰৰ নিৰ্ণয় কালেক্টৰে ল'ব নোৱাৰিব। ৱাকফ বোৰ্ডৰ 11 জন সদস্যৰ ভিতৰত 3 জনতকৈ অধিক অমুছলমান সদস্য থাকিব নোৱাৰিব। পৰৱৰ্তী খবৰ। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ। অক্টোবৰতে মুকলি হ'ব অসম পুলিচৰ চাকৰি। অসম আৰক্ষীক পুনৰ হ'ব বৃহৎ নিযুক্তি। চাওঁ হওক সবিশেষ। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ। অসম আৰক্ষীক পুনৰ হ'ব বৃহৎ নিযুক্তি। অক্টোবৰত মুকলি হ'ব অসম পুলিচৰ চাকৰি। BTC নিৰ্বাচনৰ প্ৰচাৰ সভাতে মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। লাখ লাখ নিবনুৱা যুৱক যুৱতীক দিলে ভাল খবৰ। আৰক্ষীৰ চাকৰিৰ বাবে অনুশীলন কৰা যুৱক যুৱতীয়ে পাব চাকৰি। অক্টোবৰত ৰাজ্য চৰকাৰে মুকলি কৰিব অসম পুলিচৰ চাকৰিৰ পদ। নৱেম্বৰ মাহত নিযুক্তিৰ বাবে হ'ব পৰীক্ষা। অক্টোবৰ মাহতে বহু নিবনুৱাই খানাপাৰাত পাব নিযুক্তি পত্ৰ। পৰৱৰ্তী খবৰ। উজনি অসমলৈ সাৱধানবাণী। খবৰ নিদিয়াকৈ নিপকোৱে এৰিছে পানী। ধনশিৰি আৰু দয়াং গেলাবিলৰ সংহাৰী ৰূপ জৰুৰীকালীন পৰিস্থিতিৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন। চাওঁ হওক সবিশেষ। উজনি অসমলৈ সাৱধানবাণী। খবৰ নিদিয়াকৈ নিপকোৱে এৰিছে পানী। ধনশিৰি দয়াং আৰু গেলাবিলৰ সংহাৰী ৰূপ। সৰাসৰে বৃদ্ধি পাইছে ধনশিৰি দয়াং গেলাবিলৰ পানী। যিকোনো মুহূৰ্তত জলমগ্ন হ'ব পাৰে উজনি অসমৰ কেইবাটাও প্ৰান্ত। জৰুৰীকালীন পৰিস্থিতিৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন। উজনি অসমত ভয়াৱহ বান পৰিস্থিতিৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন। গোলাঘাট জিলা প্ৰশাসনৰ ফালৰ পৰা মুকলি কৰা হৈছে এই হেল্পলাইন। এই হেল্পলাইন নম্বৰটো হৈছে ক্ৰমে 037428382। এই নম্বৰত কল কৰি যোগাযোগ কৰক। জলবন্দী জনতাক উদ্ধাৰৰ বাবে ইতিমধ্যে নামি পৰিছে SDRFৰ লোক। জিলা প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ। পৰৱৰ্তী খবৰ। মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত দিলে বিজেপিৰ টুপি। হাতত দিলে বিজেপিৰ পতাকা। ফটো ভাইৰেল হোৱাৰ লগে লগে তীব্ৰ প্ৰতিক্ৰিয়া। চাওঁ হওক সবিশেষ। মহাত্মা গান্ধীক সজালে বিজেপি। প্ৰতিমূৰ্তিত পিন্ধালে বিজেপিৰ টুপি। হাতত দিলে বিজেপিৰ পতাকা। NDA কৰ্মকৰ্তা সন্মিলনত মহাত্মা গান্ধীক পিন্ধালে বিজেপিৰ টুপি। মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত হাতত আৰিলে বিজেপিৰ পতাকা। এই সভাত উপস্থিত আছিল বিজেপিৰ বহু কৰ্মকৰ্তা। বিহাৰৰ মুজফ্ফৰপুৰ NDAৰ কৰ্মকৰ্তাৰ সভাত এই কাণ্ড।
ফটো ভাইৰেল হৈ পৰাত ৰাজনৈতিক মহলত তীব্ৰ উত্তেজনা। মহাত্মা গান্ধীক অপমান কৰা বুলি বিৰোধীৰ অভিযোগ। পিছত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি গংগাৰ পানীৰে ধুই অনা হৈছে। মিনাপুৰ হাইস্কুলৰ প্ৰাংগণত অনুষ্ঠিত হৈছিল NDAৰ কৰ্মকৰ্তা সভা।